हर एक समय मास्क लगाने का वजह से हम लोग का क्या महसूस होता है, কি অনুভৱ হয় বাৰু যেতিয়া আমি সকলো সময় মাস্ক লগাই থাকো, অলপ সময়ৰ কাৰণে মাস্ক নলগাই যেতিয়া মানুহৰ আগত আহো, আমাৰ কেনেকুৱা অনুভৱ হয়? খালি খালি মাস্কটো নাই। আৰু মানুহক যেতিয়া কথা পাতিবলৈ আহো, লগ কৰিবলৈ যাওঁ, এনেকুৱা লাগে এই মানে কিবা এটা বস্তু নাই। কিয়? Mask became a integral part of our life. এৰিব নোৱাৰা এটা অংগ হৈ পৰিছে। So the presence of God is more than an integral part of our life. ঈশ্বৰৰ উপস্থিতি আমাৰ জীৱনৰ কাৰণে অতি 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 প্ৰয়োজনীয় অংশ হৈ পৰিছে। Praise the Lord. So today we are going to discuss about the presence of God. ঈশ্বৰৰ উপস্থিতি। মই বহুত ভাল পাওঁ যেতিয়া আমি ঈশ্বৰৰ উপস্থিতিৰ বিষয়ে কথা পাতো, ঈশ্বৰৰ প্ৰেজেন্সৰ বিষয়ে কথা পাতো, বহুত ভাল লাগে। আৰু সেইকাৰণে আজি যিটো শিক্ষা লৈছো এইটো হৈছে যাত্ৰা পুস্তক এক্সোডাছ chapter 33 and verse 14. Exodus chapter 33 verse 14 or ওপৰত আমি কিছু কথা আলোচনা কৰিম। The Lord replied, my presence will go with you and I will give you rest. My presence will go with you and I will give you rest. Loving Father, thank you for this beautiful time you have given us. Lord, as I am standing here, it is not me, Lord, it is you who are going to speak to your people. Lord, use me, I am an empty vessel, but the Holy Spirit lead us, guide us, and fill me with the word. Hallelujah. So that whatever I will speak, it will be your word, and your people, let your people hear it and believe and walk according to what the Bible says. Thank you, Lord, for being with us. In Jesus' name I pray. Amen. মোৰ উপস্থিতি তোমাৰ লগত থাকিব আৰু মই তোমাক জিৰণি দিম। যেতিয়া বাক্যটো পঢ়িছিলো তেতিয়া দুটা পাৰ্ট মোৰ ভাগ মনত পৰে, দুটা ভাগ মনত পৰে। দুটা ভাগৰ ভিতৰত প্ৰথমতে কৈছে my presence will go with you. মোৰ উপস্থিতি তোমাৰ সংগে সংগে যাব and I will give you rest. Second পাৰ্টত কৈছে মই তোমাক জিৰণি দিম, বিশ্ৰাম দিম। গতিকে ইয়াতে দুটা পাৰ্ট আমি প্ৰচাৰ কৰিবৰ কাৰণে আছে। সময় বহুত কম আমাৰ, আমি দীঘলীয়া নকৰো, সেইকাৰণে হয়তো ঈশ্বৰে যদি আজি সময় দিয়ে তেনেহলে ইয়াক আমি শেষ কৰিবলৈ চেষ্টা কৰিম যাতে থাকি নাযায়। আপোনালোকেও যিসকলে অনলাইন আছে শেষলৈকে আমাৰ লগত থাকিব, বা ইউটিউবত যিসকলে ভিডিঅ' চাই আছে আপোনালোকে শেষলৈকে চাব, কিয়নো ইয়াৰ যোগেদি কেনেদৰে ঈশ্বৰ আমাৰ প্ৰত্যেকটো সংগত থাকে, কেনেকে আমাক শান্তি দিব বিচাৰিছে, সকলো বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1 প্ৰথমতে হৈছে যে মোৰ উপস্থিতি তোমাৰ সংগে সংগে যাব। ডিভাইন প্ৰেজেন্স। আপুনি খালি চকুৰে ঈশ্বৰক মোৰ লগত খোজকাঢ়ি থকা বা মই ক'ত গৈছো তাত মোৰ অনুসৰণ কৰা কোনেও দেখে নাপায়। এই পৃথিৱীত খালি চকুৰে ঈশ্বৰ যে আমাৰ লগে লগে আছে আমি কোনেও গম নাপাওঁ, দেখা নাপাওঁ। কিন্তু আত্মিকতা যেতিয়া আমি আহো, স্পিৰিচুৱেলিটিৰ কথা যেতিয়া আমি কওঁ, আত্মাৰ বিষয়ে যেতিয়া কওঁ, তেতিয়া ঈশ্বৰ যে আমাৰ সংগে সংগে আছে তাক আমি গম পাওঁ। Genesis chapter 28 verse 15 যদি আমি চাওঁ, God is, we can feel the presence of God when we devote our life. जब हम लोग परमेश्वर को अपना जीवन को डिवोट करते हैं, समर्पण करते हैं, उसका हम लोग उत्सर्गा करते हैं, तब हम लोग परमेश्वर का उपस्थिति हम लोग का लाइफ में महसूस करते हैं, एहसास करते हैं। A worldly person cannot feel the presence of God in his life because all the time he is thinking about the worldly things. दुनियादारी के बारे में सोचते रहते हैं, कैसे पैसा घटूं, कैसे बिल्डिंग बनाओ, कैसे कुछ करो, कैसे कुछ खरीदो। परमेश्वर को टाइम देने के लिए उसका नहीं है उसका पास। लेकिन जो एक आत्मिक व्यक्ति, आत्मार मानव है, सदाय
ঈশ্বৰৰ উপস্থিতিটো অনুভৱ কৰে কিয়নো তেওঁ বেছি সময় ঈশ্বৰক দান কৰে Behold, I am with you and will keep you wherever you go. ইমান ধুনীয়া ইয়াতে কৈছে I am with you and will keep you wherever you go and will bring you back to this land for I will not leave you until I have done what I have spoken to you. দুখন বাইবেল মই কম্পেয়াৰ কৰিছিলো ইয়াতে মই এইটো পঢ়ি আছো এটা নিউ কিংছ জেমছ ভাৰ্সন তাৰ পৰা মই এইটো অৰ্থ কলো কিন্তু নিউ ইন্টাৰনেশ্যনেল ভাৰ্সন যদি আপোনালোকে চাই I will keep you নিউ কিং জেমছত কৈছে I will keep you আৰু নিউ ইন্টাৰনেশ্যনেল ভাৰ্সন কৈছে watch over মই তোমাক চাম মানে মই তোমাক ৰক্ষা কৰিম বা মই তোমাক যেনেকে গৰু চৰাই বা যেনেকে ভেড়া ছাগলী চৰাই তেনেকে মই তোমাক চাম বিপদত পৰিব নিদিও নিউ কিং জেমছ ভাৰ্সনৰ যেটো ট্ৰান্সলেশন keep you and watch over you same meaning কিন্তু যদি আমি চাও লক্ষ্য কৰি থাকিব ক'ত গৈ আছে কি কৰি আছে কেনেকে চলিছে তেওঁ বিপদত পৰিছে নেকি মই তেওঁৰ লগত থাকিবলৈ এতিয়া সময় হৈছে বা তেওঁ এতিয়া গৈ আছে মই তেওঁৰ লগত যাওঁ এইটো সকলো সময়তে ঈশ্বৰে আমাৰ লগত থাকিব কাৰণে আমাক জেনেসিস 20:15 কৈছে behold চোৱা I am with you and will keep you wherever you go যলৈকে যোৱা মই তোমাৰ লগে লগে যাম এখানে আমি এইটো কিতাপৰ গানটো গাওঁ না যলৈকে তলৈকে যিশুৰ সঙ্গে যাওঁ কোনো ঠাইতে মই তেওঁ ভয় নাপাওঁ anywhere যলৈকে হলো আমি যাওঁ যিশুৰ লগত আমি যলৈকে হলো যাওঁ কিয়নো ঈশ্বৰৰ লগত বা যিশুৰ লগত আমাৰ একো ভয় নাই আকৌ পিছলৈ যদি এই বাক্যৰ শেষৰ ফালে চাই নিউ কিং জেমছ ভাৰ্সনত কৈছে spoken to you মই তোমাক কলো কথা দিলো মই তোমাক কথা দিলো spoken মই কৈ দিলো মোৰ word তোমাক দিলো যে মই তোমাক লগত থাকিম মই তোমাক সঙ্গে সঙ্গে যাম যি দেশলৈ তোমাক মই ঘূৰাই আনিম মোৰ প্ৰতিজ্ঞা পুৰা নোহোৱালৈকে মই তোমাৰ লগত থাকিম spoken কথা দিলো কিন্তু নিউ ইন্টাৰনেশ্যনেল বাইবেল ভাৰ্সনত কৈছে প্ৰমিস কৰিম প্ৰতিজ্ঞা কৰিম কিমান ধুনীয়া কথা যে ঈশ্বৰৰ উপস্থিতি আমাৰ লগত সদায় সঙ্গে সঙ্গে থাকে এই কথাটো কোনে অনুভৱ কৰে যিসকল ব্যক্তি আত্মাৰ দ্বাৰাই চলে পবিত্ৰ আত্মাৰ নিৰ্দেশনাত চলে পবিত্ৰ আত্মাৰ গাইডেন্সত চলে তেওঁলোকে অনুভৱ কৰে যে মোক ঈশ্বৰে চলাই আছে মোক ঈশ্বৰে আগবঢ়াই নিছে মোক ঈশ্বৰ মোৰ লগত ঈশ্বৰ আছে Exodus 33:14 যেটো আমি এতিয়া পঢ়িলো আমাৰ মূল বাক্য 33 অধ্যায় 14 পদ এটো হৈছে afford rest ঈশ্বৰে কি কৈছে আমি আপোনালোকে বাক্যটো ভালকে পঢ়ি চাওক তাতে দেখিব ইয়াতে কি কৈছে and he said my presence will go with you and I will give you rest মই তোমালোকৰ লগত কেৱল যাম এনেকুৱা নহয় মই তোমালোকক জিৰণিও দিম মই তোমালোকৰ লগত থাকিম এনেকুৱা নহয় মই তোমাক বিপদত ৰক্ষা কৰিম এনেকুৱা নহয় কিন্তু মই তোমাক জিৰণিও দিম afford মানে কিনি আনি দিয়াৰ দৰে মানে আমাক সহজভাৱে আনি দিয়াৰ বাবে আমাক গিফট কৰি দিয়াৰ নিচিনা কৰি ঈশ্বৰে যেতিয়া ঈশ্বৰৰ উপস্থিতি আমাৰ লগত থাকে তেতিয়া আমাৰ লগত জিৰণি তেওঁৰ জিৰণিটো তেওঁৰ ৰেষ্টটো আমি বিনামূলীয়াকৈ ঈশ্বৰে কিনি আনি দান দিয়া নিচিনা কৰি কোনোবাই দামী বস্তু এটা আমাক গিফট কৰাৰ নিচিনা কৰি আমাক দান কৰে এইটো কেতিয়া আপুনি গম পাব কোদা মইতো ঈশ্বৰৰ আশীৰ্বাদ পোৱা দেখা নাই মইতো মোৰ জীৱনত এই কি কয় হিলিং হোৱাটো মই পোৱাই নাই এনাৰ্জি পোৱাই নাই কেতিয়া আপুনি অনুভৱ কৰিব যেতিয়া আপুনি ঈশ্বৰক ভাল পাব মৰম কৰিব দুটা কথা আছে এইখিনিতে কৈ লওঁ to love you and to like you difference আছে like কৰা ভাল লাগে love কৰা মৰম লাগে প্ৰেম কৰা like you I like you মই তোমাক বহুত মানে ভাল মানে কি কৰো ভাল লাগে মই তোমাক এই কামটো মোৰ ভাল লাগিছে I like it পছন্দ কৰিছো কিন্তু লাভ কৰা প্ৰেম কৰা অনেক প্ৰেম কৰিব নোৱাৰে প্ৰেম এজনকে কৰে কিন্তু অনেকক লাইক কৰিব পাৰে
অনেক বস্তুক লাইক কৰিব পাৰে কিন্তু অনেক দোকানত বহুত বস্তু আছে তাৰ ভিতৰত এটা বস্তু আপুনি লৈছে লাইক কৰে সব বস্তু ভাল কিন্তু এটা বস্তু লৈ আহিলে লাইক ইট লভ কৰিলে প্ৰেম কৰিলে এটো মোৰ বহুত মৰমৰ এটো বহুত একেবাৰে আপুৰুকিয়া মানে মোৰ বহুত ভাল লাভ কৰে সো আপুনি আজি কি কৰিছে ইউ লাইক গড or you love God আপুনি ঈশ্বৰক প্ৰেম কৰে না ঈশ্বৰক আপোনাক ভাল লাগে ঈশ্বৰক যদি আপুনি ভাল লাগে তেনে হলে আপুনি সকলোকে ঈশ্বৰ সব একেই বুলি আপুনি কবা মোক সব ভাল লাগে সব একেই কিন্তু যদি আপুনি কব মই ঈশ্বৰক ভাল পাওঁ তেতিয়ালে পাৰ্টিকুলাৰলি আপুনি সেইজন ঈশ্বৰক ভাল পাব যিজনে আপোনাক প্ৰেম কৰি পৃথিৱীলৈ পঠালে আপোনাক মুখ জীৱন দিলে আপোনাৰ কাৰণে মৰিলে আপোনাৰ কাৰণে নিজৰ গাত চাবুক মাৰিলে যিজনে জি উঠিলে আৰু আজি আপোনাক কৈছে মই তোমাৰ লগত আছো আপুনি তেওঁক প্ৰেম কৰিব you will love him so when you will love him that time you will feel that each and everything you are receiving is a blessing of God প্ৰত্যেকটো বস্তু সৰু বা ডাঙৰ লৈকে তেতিয়া আপুনি অনুভৱ কৰিব যে এটো ঈশ্বৰে মোক দিছে তেতিয়া গম পাব যে count your blessings তোমাৰ আশীৰ্বাদ মোক গন্তি কৰিছা কালি বকি ৰিনাৰ লগত কথা পাতিছো তাই ওজু টুথপেষ্ট নতুন টুথপেষ্ট চেপিলো প্ৰেজ দ্য লৰ্ড বুলি কৈ মই দাঁত ধোও টুথপেষ্ট মোৰ পইচা দি মই কিনিব পৰা নাই টুথপেষ্ট আৰ্লি মৰ্নিং যেতিয়া আমি ব্যৱহাৰ কৰো সকলো মানুহে টুথপেষ্ট নতুন টুথপেষ্ট যেতিয়া আমি খোলো তেতিয়া পেকেটৰ পৰা ওলাই পিছত যেতিয়া আমি প্ৰথমবাৰ ইউজ কৰো প্ৰেজ দ্য লৰ্ড কিয় এই টুথপেষ্টৰ দাম কেতিয়াবা কিমান 70 টকা 80 টকা 100 টকা মোৰ সামৰ্থ্যৰ পৰা অহা নাই ঈশ্বৰে যোগাই দিছে ঈশ্বৰে মোক প্ৰেম কৰিছে গতিকে তেওঁৰ ব্লেসিংটো মই টুথপেষ্টত দেখিছো যে নতুন সাবুন বা নতুন চুলা বা নতুন ঘৰ বা নতুন গাড়ী বা নতুন যি আপোনাৰ কাৰণে ঈশ্বৰে দিছে সকলো বস্তু আপোনাৰ কাৰণে এক আশীৰ্বাদ হয় and this is the gift of God this is the blessing of God এইকাৰণে কৈছে মোৰ উপস্থিতি তোমাৰ লগত আছে ঈশ্বৰক একনলেজ নকৰো আমি কালি এগৰাকী বাইদেৱে ফোন কৰিছে লৰাৰ বাবে তেওঁ প্ৰাৰ্থনা অনুৰোধ দিছিলে যে লৰাজন ভালকে পাছ কৰিব লাগে হায়াৰ সেকেন্ডাৰী না ডিগ্ৰী আছিল ৰিজাল্ট দিয়া বহুত দিন হৈ গ'ল 3-4 মাহ 5 মাহ হৈ গ'ল 6 মাহ হৈ গ'ল নেকি নাজানো কালি ফোন কৰিছে থাকিয়ে গ'ল আপোনালোকক জনাবৰ বাবে যে লৰাজনে ভাল কি কয় ষ্টেণ্ড কৰিছে না কিবা নেকি কিবা ক'লে ঈশ্বৰক ধন্যবাদ দিবলৈ আমি পাহৰি যাওঁ আমি 2-3টা জমা হওক তাৰ পৰা ঈশ্বৰক আমি ধন্যবাদ দিম আমি এইটো নহয় 2-3টা আশীৰ্বাদ জমা হওক মই দেখি বহুত ডাঙৰ হ'ল তাৰ পৰা ধন্যবাদ দিম নহয় প্ৰত্যেকটো বস্তুৰ কাৰণে আপুনি ঈশ্বৰক ধন্যবাদ দিম প্ৰত্যেকটো বস্তুৰ কাৰণে মেক দা থ্যাঙ্কসগিভিং এ হ্যাবিট আমি যেতিয়া ধন্যবাদ দিয়াটো আমি যেতিয়া আমি হ্যাবিট নকৰো কোনোবাই কিবা দিলে লগে লগে আমি খাওঁ চিধা পাহৰি যাওঁ মুখত দিয়াৰ পিছত হে প্ৰাৰ্থনা কৰিবলৈ পাহৰি ভোক লাগিছে মই খাই দিওঁ এক মিনিটটো আমি ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যাওঁ তুমি তোমাৰ আগত ইমান ধুনীয়া খোৱা ঈশ্বৰে ৰাখি দিলে ইমান ধুনীয়া ব্লেসিং তেওঁ দিলে প্ৰেজ দ্য লৰ্ড ধন্যবাদ so love God is different from like God I like God I like Jesus that is different but I love Jesus যেতিয়া আপুনি যিশুক ভাল পাব যিশুৰ কাম কৰিব কাৰণে আপুনি আপোনাৰ একদম এলাহ নালাগিব আপোনাৰ ভাগৰ নালাগিব আনন্দ লাগিব আপুনি যিশুৰ কাম কৰিলে কি ক'ব he will rejoice he will be happy যেতিয়া কোনোবাই প্ৰাৰ্থনা অনুৰোধ দিব আপুনি তাক প্ৰাৰ্থনা কৰিব কোনোবাই যেতিয়া মাতিব আপুনি যাব কোনোবাই বাক্য শুনিব বিচাৰিব আপুনি যাব ভাগৰ লাগি আছে মই এতিয়া আহিছো কৰবাৰ পৰা আপুনি না নকৰিব আপুনি আকৌ যাব কেলে you will enjoy the work of God ঈশ্বৰৰ যেতিয়া যিশুক ভাল পাব তেওঁৰ কামটো আপুনি ভাল পাব তেওঁৰ পৰিচিত কৰ্মটো ভাল পাব যদি আপুনি যিশুক খালি লাইক কৰে তেতিয়া আপোনাৰ 8 hours ডিউটি 8 ঘণ্টা ডিউটি আপোনাৰ খালি ৰাতিপুৱা উঠিলে গধূলিলৈকে আপুনি হালেলুয়া প্ৰেজ দ্য লৰ্ড গধূলি হোৱাৰ লগে লগে মোবাইল বন্ধ কোনোবাই মাতিলে নাযাও বিপদ হলে নহয় মই ৰাতিপুৱাহে যাম that is like মই যিশুক ভাল পোৱাৰ কাৰণে মই 8 ঘণ্টা ডিউটি কৰিছো কিন্তু মই যিশুক ভাল পাওঁ সেইকাৰণে 24 hours ডিউটি 24 ঘণ্টা 7 দিন সপ্তাহত 365 দিন বছৰত we are ready to serve God because the world will love serve God 24 hours
who really love, যিজনে সঁচাকৈ যিছুক ভাল পায়, যিজনে যদি খালি লাইক কৰে ভাল লাগে মোক, তেওঁ কেতিয়াও 24 ঘণ্টাই নকৰিব। লাগিলে যিমান আমাৰ মিছনাৰী হওক, তেওঁ কেতিয়াও 24 ঘণ্টাই নকৰিব। তেওঁ বহুত এক্সকিউজ দিব, এতিয়া ৰাতি হ'ল, এতিয়া এইটো হ'ল, মোৰ এইটো প্ৰব্লেম, মই কালিহে পাৰিম। কিন্তু যিজনে যিছুক ভাল পায়, তেওঁক আপুনি ৰাতি 12টা বজাতো ফোন কৰক, 1টা বজাতো ফোন কৰক। যোৱা পৰহি দিনাখন ৰাতি 12টা বাজিবলৈ 15 মিনিট আছে, ৰাতিপুৱা সোনকালে উঠাৰ কাৰণে টোপনি জালকাল যাওঁ, 12টা বাজিবলৈ ফোন আহিছে, বোলে মোৰ ভনী জোৱাই হস্পিটালত আছিলে, ঘৰলৈ আহিলে, এতিয়া ঘৰত আছে, প্ৰাৰ্থনা কৰে। মই সুধিলো বহুত চিৰিয়াছ নেকি? তেওঁ ক'লে চিৰিয়াছটো নহয়, ভালে আছে। মই বোলে এই বিষয়টো আপুনি ৰাতিপুৱা দিলেও হ'ল, এই বিষয়টো আপুনি ৰাতিপুৱা জনালেও ভাল হলহেঁতেন, তথাপিও আপুনি জনালে মই প্ৰাৰ্থনা কৰিম। So সেইকাৰণে মই আপোনাক ক'ব বিচাৰিছো যে my presence will go with you, মোৰ উপস্থিতি তোমাৰ সংগে সংগে যাব। Number 3, give courage to the life's battle, জীৱনৰ যিটো যুদ্ধ, এই যুদ্ধ এইটো কৰিবৰ কাৰণে, এই যুদ্ধটো মানে যুদ্ধ কৰিবৰ কাৰণে ঈশ্বৰে সাহস দিব। Deuteronomy chapter 20 verse 1, দ্বিতীয় বিৱৰণ 20 অধ্যায় 1 পদ আমি বাইবেলৰ পৰা চাম। Deuteronomy chapter 20 verse 1 কি কৈ আছে আপোনালোকে এবাৰ চাওক, যাৰ যাৰ বাইবেল আছে চাব পাৰে, মই পঢ়ি দিছো। When you go to war against your enemies and see horses and chariots and an army greater than yours, do not be afraid of them, because the Lord your God who brought you out of Egypt will be with you. যেতিয়া প্ৰাৰ্থনা কৰিবৰ কাৰণে বা যেতিয়া কিবা সমস্যা আহে, সমস্যাটো যেতিয়া দেখা যে তুতে মোতকে বহুত ডাঙৰ সমস্যা, এইটো মোতকে বহুত ডাঙৰ সমস্যা, ইয়াতে কৈছে তুমি যেতিয়া যুদ্ধ কৰিবৰ কাৰণে ওলাই যাবা, দেখিবা বহুত সৈনিক আছে, তোমাৰ সৈনিকতকে বহুত বেছি, তাহাঁতৰ ঘোঁৰা আছে, তাহাঁতৰ ৰথ আছে, আৰু তোমাক একদম যুঁজিবৰ কাৰণে আহিছে, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো ইজিপ্তৰ পৰা মই ওলাই অনা ঈশ্বৰ তোমাৰ লগত আছো। হালেলুয়া। আজি ঈশ্বৰে এই কথাটো আপোনাক আমাক কৈছে, চেম বাইবেল। কিন্তু আজি পৰিস্থিতি সলনি হ'ব পাৰে, আজি আমি যুদ্ধ কৰিবলৈ নাযাওঁ, কিন্তু যেতিয়া পৰিস্থিতি যে 2 লাখ টকা ধাৰ আছে মই দিবলৈ আছে, 10 লাখ টকা ধাৰ আছে মই দিবলৈ আছে, আপুনি আপোনাতকে ডাঙৰ আপোনাৰ ধাৰ, আপোনাতকে ডাঙৰ কোৰ্ট কেছ, আপোনাতকে ডাঙৰ বেমাৰ আপোনাৰ সন্মুখত আছে, আৰু আপুনি যেতিয়া ফেচ কৰিবৰ কাৰণে গৈ আছে, যেতিয়া সেই সমস্যা, সেই দুখ, সেই বিপদত আপুনি ফেচ কৰিবলৈ যায়, সদায় মনত ৰাখিব, ইজিপ্তৰ পৰা উলিয়াই অনা, ইজৰাইল জাতিক উলিয়াই অনা যিটো অসম্ভৱ থকা, সম্ভৱ নোহোৱা, সেই ঈশ্বৰ আজি মোৰ লগত আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। सेनाओं का यहोवा हमारे संगे संग है, याकूब का परमेश्वर हमारा ऊंचा घर है। सेनाओं का यहोवा हमारे संग संग है, याकूब का परमेश्वर हमारा ऊंचा घर है। जिसने आकाश बनाया, जिसने पृथ्वी बनाई, जिसने आकाश बनाया, जिसने पृथ्वी बनाई, जो सर्वशक्तिमान प्रभु है, ओ यहोवा हमारे संग संग है। जो सर्वशक्तिमान प्रभु है, ओ यहोवा हमारे संग संग है। सेनाओं का यहोवा हमारे संग संग है, याकूब का परमेश्वर हमारा ऊंचा घर है। सेनाओं का यहोवा हमारे संग संग है, याकूब का परमेश्वर हमारा ऊंचा घर है। हालेलुया, प्रेज द लॉर्ड, हालेलुया। ঈশ্বৰে কৈছে মোৰ প্ৰেজেন্স তোমাৰ লগত সংগে সংগে থাকিব, মই তোমালোকৰ সংগে সংগে যাম। কিমান ভাল লাগে না, ঈশ্বৰ আমাৰ লগত আছে। অনুভৱ কৰিব তেওঁ মোৰ লগত আছে। যেতিয়া আপুনি অনুভৱ কৰিব যে ঈশ্বৰ মোৰ লগত আছে, তেতিয়া আপুনি নিজকে পবিত্ৰ কৰি বেয়া কথা, বেয়া ভাৱনা, খং, হিংসা, লোভ,
অহংকাৰ দুখৰ পৰা ভগি লোৱা বা এনেকুৱাবিলাক আপুনি নিজৰ পৰা আঁতৰাই ৰাখে কেলে ঈশ্বৰ মোৰ লগত আছে ঈশ্বৰ মোৰ লগত আছে এতিয়া হাজবেণ্ড বিলাক আছে মই কৈছো হাজবেণ্ড আছে বেলেগৰ ফালে যেতিয়া চকুটো যায় এতিয়া ভাবিব ঘৰত বহি থকা জনেতো চাই আছে দেই এটা ৰূপটো মনত আনিব ঘৰত বহি থকা জনেতো চাই আছে গম পালেতো দিব ঠিক তেনেকে ঈশ্বৰে মোক চাই আছে ঈশ্বৰে মোক চাই আছে গতিকে ল'ৰা ছোৱালীবিলাক আপোনালোকে বাহিৰত যায় তোমালোকে বাহিৰত যোৱা পঢ়িবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে কোনে দেখিছে মা দেউতাটো ঘৰতে আছে কামত ব্যস্ত আছে কোনে দেখিছে ঈশ্বৰে চাই আছে ঈশ্বৰ মোৰ লগত আছে মা দেউতা যদি ধাৰ্মিক হয় মা দেউতা যদি প্ৰাৰ্থনা কৰা মানুহ হয় তো ল'ৰা ছোৱালীৰ ওপৰত ঈশ্বৰৰ চকু থাকিবই থাকিব যিমান বদমাচি কৰিলেও ঈশ্বৰৰ চকু থাকিব প্ৰেজ দ্য লৰ্ড সেইকাৰণে মা দেউতাক প্ৰাৰ্থনা খুব কৰিব ল'ৰা ছোৱালী ভয় কৰিব বেয়া কাম কৰিব কাৰণে ভয় কৰিব উল্টা পুল্টা কাম কৰিব কাৰণে কিয়নো মাক দেউতাকক ঈশ্বৰে চাব খালি মাক দেউতাকেহে চাই থাকিব নহয় ল'ৰা ছোৱালীও চাব বংশ 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 ওপৰত আশীৰ্বাদ থাকিব যাত্ৰা পুস্তক 20 আছে প্ৰেজ দ্য লৰ্ড কমফৰ্ট ইন ট্ৰায়ালছ যেতিয়া সমস্যা আহে তেতিয়া আমাৰ কমফৰ্ট সমস্যা আহিব 100% সমস্যা আহিব যদি আজি আপুনি খ্ৰীষ্টান হোৱাৰ পিছতো সমস্যা অহা নাই ধুনীয়াকে আপুনি গৈ আছে লা 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 গৈ আপুনি ধুনীয়াকে একদম চলাই গৈ আছে বাইকখন গম পাব যে আপুনি সঁচাকে খ্ৰীষ্টৰ লগত নাই আপোনাৰ সমস্যা যদি অহা নাই তেতিয়াহ'লে আপুনি খ্ৰীষ্টৰ লগত নাই your namesake খ্ৰীষ্টিয়ান মোৰ একো সমস্যা নাই যিছু মোৰ লগত আছে সেইকাৰণে মই একো সমস্যা নাই ন বাইবেলত কৈছে সমস্যা আহিবই সঁচা বিশ্বাসৰ জীৱনত পৰীক্ষা আহিবই নাহে বুলি কোৱাটো মই কেতিয়াও নামানো কেলে বাইবেলে কৈ আছে বহুলোক আমি দেখি আছো উদাহৰণস্বৰূপে পিতৰক দেখি আছো উদাহৰণস্বৰূপে আন বিশ্বাসীবিলাকক দেখি আছো উদাহৰণস্বৰূপে সমস্যা আহিব আৰু বাইবেল লিখা আছে এই পৃথিৱীত মানুহে সহ্য কৰিব পৰাতকৈ ডাঙৰ পৰীক্ষাটো নাহে ইমানখিনি আমাক কৈছে যে তোমাৰ প্ৰাণটো কাঢ়ি ল'ব পাৰে ইমান ডাঙৰ সমস্যাটো আহিব পাৰে প্ৰাণ পৰ্যন্ত যাব পৰা সমস্যা আহিব কিন্তু যদি আজি আপুনি সমস্যাৰ প্ৰবলেম ট্ৰায়ালছ যদি অহা নাই তেতিয়াহ'লে চেক কৰক কোনবা জেগাত কানেকশ্যনটো উল্টা কানেকশ্যন হৈ আছে আমাক ফিজিক্সত শিকাইছিলে এটা কাৰেণ্টৰ দেখিছিলে চাইছে নে তিনটা কাৰেণ্টৰ তিনটা এনেকা ফ্লেমিংছ এনেকা তিনটা থাকে সায়েন্সৰ কাৰেণ্টটো কেনেকে প্ৰবাহ হয় কাৰেণ্টটো আমি ভাবো কাৰেণ্ট তাৰৰ মাজেদি যায় নাযায় কাৰেণ্টটো তাৰৰ ওপৰত থাকে সেইকাৰণে ঝাটকাটো মাৰে কাৰেণ্টৰ তাৰৰ ওপৰত থাকে ভিতৰেদি নাযায় কাৰেণ্টটো এটা এই কাৰেণ্ট এটা যদি কেবল হয় কেবলৰ ওপৰতহে কাৰেণ্ট থাকে ভিতৰত নাথাকে সেইকাৰণে কাৰেণ্ট চুলে ঝাটকা মাৰে আৰু কাৰেণ্ট আছে তো কানেকশ্যনটো যেতিয়া উল্টা পুল্টা হয় পিএনপি আৰু এনপিএন দুটা থাকে পজিটিভ নেগেটিভ আকৌ নেগেটিভ পজিটিভ নেগেটিভ দুটা থাকে যদি আপুনি পজিটিভৰ লগত পজিটিভ কানেকশ্যন কৰে তেতিয়াহ'লে ধুনীয়াকে লাইটটো জ্বলিব যদি পজিটিভৰ লগত নেগেটিভ উল্টা কৰি দিয়ে তেতিয়াহ'লে লাইটটো নজ্বলিব সেইকাৰণে ঈশ্বৰৰ লগত আপোনাৰ কানেকশ্যনটো কোনখিনি গণ্ডগোল আছে আজি এই শিক্ষাৰ যোগেদি আপুনি চাওক কোন জাগাত মোৰ গণ্ডগোল হৈ আছে মই যে ইমান একদম ধুনীয়া লাইফ গৈ আছো সকলো সবৰ লগত মিলি হেল্ল' গুড মৰ্নিং একদম ধুনীয়াকে চলি আছো মই খালি ৰাতিপুৱা এবাৰে প্ৰাৰ্থনা কৰো আৰু গধূলি এবাৰ প্ৰাৰ্থনা কৰো দিনটো মই যেনেকে মানুহ চাই তেনেকে চলিব ধুনীয়াকে চলি আছো নাই there is something wrong ক'বাত গণ্ডগোলটো কানেকশ্যনটো গণ্ডগোল হৈ আছে যেতিয়া দেখিব প্ৰব্লেমটো আহিছে আপোনাৰ কিয় প্ৰব্লেমটো আহিব দিয়ে ঈশ্বৰে জানেনে আপোনাৰ বিশ্বাসটো যাতে বাঢ়ে ঈশ্বৰৰ প্ৰতি আৰু বিশ্বাস যেন বাঢ়ে আৰু যেন বিশ্বাস বাঢ়ে আৰু আমাৰ ধাৰ্মিকতা বিশ্বাসৰ লগত আমাৰ ধাৰ্মিকতাও বাঢ়িব ৰাইচিয়াছনেছ কেলে আমি যিমান প্ৰাৰ্থনা কৰিম ইমান আমি ঈশ্বৰৰ ওচৰলৈ চাপি যাম তোমালোকৰ ধাৰ্মিকতা ফৰিচী সদ্দুকী মাজতকৈ বেছি নোহোৱালৈকে তোমালোকে কোনো মধ্যেই স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰিবা প্ৰেজ দ্য লৰ্ড ফৰিচী সদ্দুকী বিলাকতকৈ আমাৰ ধাৰ্মিকতা বেছি হ'ব লাগিব তাৰ মানে ফৰিচী সদ্দুকীসকলে প্ৰাৰ্থনা কৰে তেওঁলোকে সব মানি আছে কিন্তু তেওঁলোকে অকমান ক'বাত গণ্ডগোল আছে সেইকাৰণে ঈশ্বৰে প্ৰভু যীশু খ্ৰীষ্ট কৈছে আমি তাতকৈ আৰু অধিক হ'ব লাগিব এতিয়াহে আমি স্বৰ্গ ৰাজ্যত যাব পাৰিম তাতকৈ অধিক হ'বৰ কাৰণে আমি ধাৰ্মিকতা থাকিব লাগিব ইয়াতে কৈছে আইজায়া 43 ভাৰ্স 2 যিশয়া 43 অধ্যায় 2 পদ
when you pass through the waters, I will be with you. নদীৰ মাজেদি পানীৰ মাজেদি তুমি যেতিয়া যাবা মই তোমাৰ লগত থাকিম। And through the rivers, they shall not overflow you. যেতিয়া নদীৰ মাজেদি যাবা তেতিয়া তোমাক কি কৰিব ঢাকি নিদিব নদীয়ে তোমাক বুৰাই ডুবাই নিদিব। When you walk through the fire, you shall not be burned. যেতিয়া তুমি জুইৰ মাজেদি যাবা তুমি নজ্বলিব নুপুৰিব। Nor shall the flame scorch you. তাৰ শিখা জুইৰ শিখাতে তোমাক নজ্বলাব। ইয়াতে নদীৰ পানী ইয়াতে পানী আৰু জুই কিহৰ প্ৰতীক পৰীক্ষা ট্ৰায়াল টেম্পটেশনৰ প্ৰতীক। আহিব বাইবেলত লিখা আছে আহিব যদি অহা নাই তেতিয়াহ'লে আমি আহিবৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ নহয় কিন্তু আহিব পৰীক্ষা আৰু এইটোৰ মাজত ঈশ্বৰে কৈছে মই তোমাৰ লগত থাকিম। I will be with you. যিটো পৰীক্ষাৰ মাজেদি যোৱা মোক ঈশ্বৰে এৰি দিলে নেকি এনেকুৱা অনুভৱ নকৰিব। পবিত্ৰ আত্মা যেতিয়া প্ৰথম আমি যেতিয়া অনুভৱ পাওঁ তেতিয়া আমাৰ গাটো গৰম লাগে কাটা নিচিনা লাগে কাৰেণ্ট লগা নিচিনা লাগে এনেকুৱা প্ৰত্যেকটো সময়ত প্ৰাৰ্থনা কৰিলে জিং লাগে বহুতে কান্দে হাঁহে লাহে 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 পবিত্ৰ আত্মা যেতিয়া আপুনি ঈশ্বৰৰ বাক্যটো মানি চলি গৈ থাকে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ এই পবিত্ৰ আত্মা বহি যায় তেতিয়া আপুনি সেই জিং অনুভৱটো নকৰে কেতিয়াবা তেতিয়া আমি ভাবো হেৰাই গ'ল পবিত্ৰ আত্মা কিন্তু যদি আপোনাৰ প্ৰাৰ্থনা গীৰ্জা বাইবেল ঠিক চলি আছে হেৰাই নাযায়। যেতিয়া আপুনি এনেকুৱা আত্মিক পৰিৱেশত যেতিয়া আকৌ আহে তেতিয়া আপোনাৰ আকৌ অনুভৱ হয় তেতিয়া আপুনি অনুভৱ কৰে যে পবিত্ৰ আত্মা আছে মই পবিত্ৰ আত্মাৰ পৰা মই পৰিপূৰ্ণ হৈ আছো আকৌ পবিত্ৰ আত্মাৰ দ্বাৰা মই চলিছো। সেইকাৰণে জুইৰ মাজেদি গ'লেও পানীৰ মাজেদি গ'লেও নদীৰ মাজেদি গ'লেও মই তোমাৰ লগত আছো I will be with you। তাৰ মানে ঈশ্বৰ আমাৰ লগত যাওঁতা হয় তেওঁক আমি ঈশ্বৰ এটা আমি প্ৰাৰ্থনা কৰি বা আমি এটা জেগাত ৰাখি আমি গৈ আছো এনেকুৱা নহয়। সেইকাৰণে ইম্মাউস ৰোড ইম্মায়ুৰ যাত্ৰাটো আমি খ্ৰীষ্টান বিলাকে বহুত মনত ৰাখিব লাগে। ইম্মায়ুৰ যে আমাৰ নতুন নিয়মত লিখা আছে the road to Emmaus। দুজন শিষ্য কথা পাতি গৈ আছে কথা পাতি গৈ থকা সময়ত আন এজন শিষ্য আহিলে তেওঁৰ লগত কাৰ কথা পাতিছা আমি যীশুৰ কথা পাতিছো কি হ'ল যীশুৰ তেওঁ এনেকে ক্ৰুচত দিলে তেওঁ মৰিলে এনেকুৱা হ'ল দ্বিতীয় দিনাখন জি উঠিলে এনেকুৱা হ'ল কিবা কিবি কথা পাতি গৈ আছে গৈ ঘৰ পালেগে তেওঁ গৈ আছে আৰু তুমি ক'ত যোৱা নাই মই আৰু লগাবলৈ যাম সেই আন্ধাৰ হ'ল এতিয়া বাদ দিয়া আজি আমাৰ লগত থাকা। যেতিয়া তেওঁলোকে ঘৰত সোমালে মুখাত ধুলে তেতিয়া তেওঁলোকে ব্ৰেডটো লৈ সেই আলহীজনে ব্ৰেডটো লৈ যেতিয়া ভাঙিলে তেতিয়া সেই শিষ্য দুজনৰ মনত পৰিলে চকু খুলিলে তেওঁ যীশু আছে। গোটেই ইম্মাও ৰাস্তাত তেওঁৰ যীশুৰ বিষয়ে নিজৰ বিষয়ে গৈ গ'ল কিন্তু তেওঁলোকৰ চকু খোলা নাছিলে কিন্তু যীশু তেওঁলোকৰ সংগে আছে। শিষ্যবিলাক 12 জন নদীৰ যেতিয়া পানীত গৈ আছিলে যীশু পাৰত আছিলে কিন্তু যেতিয়া নাও ডুবিবৰ নিচিনা হ'ল ধুমুহা বতাহ আহিলে যীশু আহি তেওঁলোকৰ লগত উপস্থিত হ'ল। ঈশ্বৰে আপোনাৰ জীৱনৰ যাত্ৰাত আপোনাৰ লগে লগে সংগে থাকে। আপুনি যলৈকে যায় তেওঁ আপোনাৰ লগে লগে যায়। সেইকাৰণে মজেছক কৈছিলে The Lord replied, my presence will go with you and I will give you rest। মই তোমাৰ মোৰ উপস্থিতি তোমাৰ লগত থাকিব মই তোমাৰ মোৰ উপস্থিতি তোমাৰ সংগে যাব আৰু মই তোমাক জিৰণি দিম জিৰণিৰ বিষয়ে ঈশ্বৰৰ সমাজত আমি শেষ কৰিম আজি। Will be join the smallest group even ঈশ্বৰে কৈছে Matthew chapter 19 verse 20 যদি পঢ়ে আটাইতকৈ সৰু গ্ৰুপ হলেও মই তাত থাকিম praise the Lord। সেইকাৰণে আমাৰ এই ফেলোশ্বিপৰ কাৰণে মই বহুত ধন্যবাদ সৰু গ্ৰুপ কম কিন্তু ঈশ্বৰে কৈছে তেতিয়াও মই তাতো থাকিম সৰু হ'ব পাৰে কিন্তু তাতো মই থাকিম। চাওক আপোনালোকে Matthew 18:20 For where 2 or 3 are gathered together in my name, I am there in the midst of them। যদি 2 জন বা 3 জন মোৰ নামেৰে গোট খায় আৰু তেওঁলোকৰ মাজত মই উপস্থিত থাকো praise the Lord। আজি অনলাইনত যিসকল ভাই ভনী চাই আছে আপোনাৰ ঘৰত আপুনি অকলে জইন কৰিছে হ'বলা কিন্তু আপোনাৰ পৰিয়ালৰ লগত গৈ যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব তেতিয়া ঈশ্বৰৰ উপস্থিতি আপোনাৰ ঘৰত থাকিব। আপুনি ফেমিলি ক'বাত যদি আপুনি এতিয়া ফেলোশ্বিপত আছে আৰু ফেলোশ্বিপত আমাৰ এই স্পেচটো যেতিয়া আপোনালোকে দেখুৱাই আছে 2-3 জন মানুহ আছে ফেলোশ্বিপত আপুনি এইটো শিক্ষাকে আপোনালোকে লৈ আছে এই সময়তো আপোনাৰ লগত প্ৰভু আছে ঈশ্বৰ আছে। সেইকাৰণে
দুইজন বা তিনজনৰ লগতো কৈছে ফেলোশ্বিপতো মই উপস্থিত থাকো কৈছে পুৰণা নিয়মত কৈ অহা নহয় নতুন নিয়মতো যীশু খ্ৰীষ্টই এই কথা জনাইছে আনকি মেথিউ 28:20 কৈছে to the end unto the end শেষলৈকে মই তোমালোকৰ সঙ্গে সঙ্গে থাকিম সাপোজ আমি জীয়াই থকা আমি মৰি গলো মৰা সময়লৈকে মৃত্যু আগমুহূৰ্তলৈকে তেওঁ আমাৰ লগে লগে থাকে আমাৰ লগে লগে যাব সাপোজ আমি নমৰিলো পৃথিৱীখন শেষ হ'ল ধ্বংস হৈ গল হ'বলৈ আছে ধ্বংস হোৱাৰ আগমুহূৰ্তলৈকে তেওঁ আমাৰ লগত থাকি আমাক এই বিপদৰ পৰা উঠাই লৈ যাব প্ৰেজ দ্য লৰ্ড সেইকাৰণে my presence is with you my presence will be with you and I will give you rest এতিয়া আমি জলদি জলদি ৰেষ্ট আমি জিৰণিৰ বিষয়ে কিছু কথা চাম ঈশ্বৰে জিৰণিটো কিন্তু বহুত ইম্পৰ্টেন্ট মই হোৱা টোপনি যোৱা জিৰণিৰ কথাটো কোৱা নাই আত্মিক জিৰণি স্পিৰিচুৱেল ৰেষ্ট প্ৰত্যেকজন মানুহক আত্মিক জিৰণি দৰকাৰ আছে ইউটিউবত এজন মানুহে প্ৰেয়াৰ পেজ পঠাইছে অকমান চালো মই তেওঁ বেয়া কৈছো প্ৰাৰ্থনা কৰি দিম তেওঁ ঈশ্বৰে আশীৰ্বাদ কৰিব তেওঁ আমাক কিবা এটা ভিডিঅ' চালে আৰু তেওঁ তাতে কনফেছন কৰিছে যে গোটেই জীৱনটো মই পাপ কৰি আহিলো পাপৰ কাৰণে মোৰ আজি এনেকুৱা অৱস্থা হয়তো তেওঁ অলপ পেৰালাইচিছ হৈছে ঈশ্বৰক নাজানে পেৰালাইচিছ হৈছে খুব দুখেৰে লিখিছে যে মই শান্তি নাই পোৱা মই বহুত অশান্তিত আছো মই বহুত দুখত আছো মোক উদ্ধাৰ কৰক উদ্ধাৰকৰ্তা মই নহয় উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট সেইকাৰণে তেওঁৰ নাম চেভিয়ৰ বা ত্ৰাণকৰ্তা কিন্তু তেওঁ লিখিছে মোক উদ্ধাৰ কৰক তেওঁ বিশ্ৰাম পোৱা নাই শান্তি পোৱা নাই আৰাম পোৱা নাই জিৰণি পোৱা নাই কিন্তু যীশু খ্ৰীষ্টই আমি বাইবেলত দেখিবলৈ পাওঁ ইম্পৰ্টেন্স দিছে জিৰণি মাৰ্ক চেপ্টাৰ 6 ভাৰ্স 31 যদি আপোনালোকে চাই মাৰ্ক 6:31 মোৰ ওচৰত বহুত বাইবেল ভাৰ্স আছে ইয়াতে মই প্ৰিপেয়াৰ কৰোঁতে বহুত বাইবেল ভাৰ্স হৈ গ'ল যিকেইটা পাৰো মই পঢ়ি দিম বাকিখিনি আমি থাকি যাব মাৰ্ক 6:31 যদি চাই শিষ্যবিলাকক যীশু খ্ৰীষ্টই কি কথা কৈছিলে 31 because so many people were coming and going that they did not even have a chance to eat he said to them come with me by yourselves to a quiet place and get some rest ইমান মানুহ আহি আছে ইমান মানুহ গোট খাই আছে তাৰ কাৰণে তেওঁলোকে খাবলৈ সময় পোৱা নাই যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকলৈ চাই ক'লে যে আহা মোৰ লগত অকমান সময় খাই লোৱা আৰু জিৰণি লোৱা ঈশ্বৰে 6 দিন কাম কৰিলে আৰু 7 নম্বৰ দিন অৰ্থাৎ বিশ্ৰাম দলে যেটো আজি আমি সানডে বুলি পালন কৰো অৰ্থাৎ সানডে বুলি নহয় কিন্তু ঈশ্বৰে এটা দিন বিশ্ৰাম কৰিলে it was the Sabbath day God blessed on that day which day he took rest the 6 days he worked and then the 7th day he took rest and that he said that the rest is very beautiful very good so he blessed upon that day ঈশ্বৰে সপ্তম দিনটো ব্লেসিং কৰিলে so today Jesus Christ is ready to give us rest different types of rest in our lives বেলেগ বেলেগ ধৰণৰ জিৰণি তেওঁ আমাক দিবৰ কাৰণে বিচাৰিছে number 1 the rest from sin পাপৰ পৰা আমাক জিৰণি দিবৰ কাৰণে বিচাৰিছে পাপৰ পৰা জিৰণি দিব বিচাৰিছে Matthew chapter 11:29 আমি জানো এটো আমাৰ সকলোৰে পৰিচিত বাক্য Matthew chapter 11 verse 28 হে পৰিচান্ত আৰু ভাৰাক্ৰান্ত লোকসকল তোমালোকে মোৰ ওচৰলৈ আহা মই তোমাক কি দিম জিৰণি দিম Matthew chapter 11:28 come to me all you who are weary and burdened and I will give you rest মই তোমাক জিৰণি দিম পাপৰ বোজা লৈ আমি ভাগৰি পৰিছো পাপৰ কাৰণে বেমাৰ হৈ পৰিছে পাপৰ কাৰণে ঘৰত অশান্তি হৈছে পাপৰ কাৰণে আজি আপোনাৰ সম্পত্তি নষ্ট হৈ গৈছে পাপৰ কাৰণে লৰা ছোৱালী অপথে গৈছে পাপৰ কাৰণে আপোনাৰ জীৱনত দুখ কষ্ট আহিছে ফাইনান্সিয়েল প্ৰবলেম আহিছে না ধৰণৰ বোজা লৈ আমি চলি আছো চেষ্টা কৰিছো try to fix the problem যেনেকে আগতে আমি যেতিয়া আমি ঈশ্বৰৰ ওচৰত আহিলো আৰু যেতিয়া আমি ঈশ্বৰৰ আহাৰ পিছত আমি ঈশ্বৰৰ দাসৰ ঘৰত আমি যেতিয়া আশ্ৰয় লৈছিলো এটো আছিল টকোপাতৰ ঘৰ টকোপাত বহুতে টকোপাত দেখা নাই টকোপাতৰ ঘৰ আৰু টকোপাতৰ ঘৰ কি হয় বৰষুণ দিলে মানে পানী পৰে
বহুত জোৰছে যেতিয়া বৰষুণ দিয়ে পানী পৰে তেতিয়া আমি কি কৰো কেতিয়াবা বালতি লৈ আনো কইবা পানী পৰিছে তাত বিছনাৰ ওপৰত পানী পৰিছে তাত আমি কিবা মগ এটা ৰাখি দিলো কবাত বালতি ৰাখি দিলো কবাত গামলা ৰাখি দিলো আমি চেষ্টা কৰো যেন বৰষুণৰ পানীটো যেনে গোটেইখন স্প্ৰে হৈ নাযায় চেষ্টা কৰো কেতিয়াবা ভিতৰৰ পৰা উঠি কিনে চেষ্টা কৰো টকপাতটো অকমান ইফালে ইফালে কৰি এইটো মানে এডজাষ্ট কৰি দিবলৈ বৰষুণ যেনে ৰখে কেতিয়াবা খচিবলৈ যাওঁতে ডাঙৰ বহল ফুটা হৈ যায় বেছিকে পৰে কেতিয়াবা বন্ধ হৈ যায় আমি ট্ৰাই কৰো যাতে পানীটো নপৰে পাপৰ অহংকাৰৰ মায়ামোহত থকা ব্যক্তিসকলে চেষ্টা কৰিছে somehow they are trying their best বহুত চেষ্টা কৰিছে যাতে পাৰ কৰি যাব পাৰে জীৱনটো পাৰ কৰি যাব পাৰে কিন্তু পৰা নাই কেতিয়াবা এফালে কৰিলে এফালে এটা ফুটা ওলাই এফালে কৰিলে বেলেগ এটা ফুটা ওলাই এফালে পানী পৰা বন্ধ কৰিলে বেলেগ ফালে পানী পৰে আজি এটা সমস্যা সমাধান হ'ল আকৌ এটা আৰম্ভ হৈ গ'ল এটা প্ৰবলেম সলভ কৰি আহি ভাগৰ লাগিছে আন এটা আৰম্ভ হৈ গ'ল দুখেই দুখ আমাৰ অতি চিনাকি বহুত আমাৰ ভাৱ এই কাপোৰবিলাক চিনাই দিয়া এজন ভাল মানুহ আছিল ঈশ্বৰক নাজানে কিন্তু ভাল মানুহ বহুত ধুনীয়া এই ফিটিং ভাল কৰে তেওঁ লকডাউনত 27 লাখ টকাৰ তেওঁ কি হ'ল ধাৰ দোকানত কাপোৰৰ দোকানত বামনি মৈদামত ৰেলৰ আগত পৰি তেওঁ সুইচাইড কৰিলে উপায় নাই তেওঁ ইমান ভাল মানুহ যিজনে আমাৰ এই কাপোৰ চিলাই দিছিল ভাল মানুহ খুব ভাল মানুহ ভদ্ৰ মানুহ বহুত সন্মান কৰে আমাক কিন্তু উপায় নাই ইফালে ধাৰ মাৰিব কাৰণে গলে ইফালে ওয়াইফৰ বেমাৰটো ঠিক কৰিব কাৰণে ইফালে প্ৰবলেম হেতু ঠিক কৰিব কাৰণে বহুত অনেকবাৰ কৈছিলে মই খালি ইটো লবলেহে বাকি আছে মোক কয় এনেকা নকৰিব ঈশ্বৰে যোগাব এনেকা নকৰিব ঈশ্বৰে যোগাব কিন্তু 2-3 মাহ আমি নহা নাই তেওঁ হঠাতে শুনিবলৈ পালো সুইচাইড কিয় কিয়নো তেওঁলোকে ট্ৰাই কৰে মানুহবিলাকে ট্ৰাই কৰে ইফালে পৰা নহয় ইফালে পৰা নহয় কিবা মিলাবৰ কাৰণে কিন্তু নোৱাৰে তেতিয়ালৈকে আপুনি ঈশ্বৰক আপুনি নিজৰ উদ্ধাৰকৰ্তা ঈশ্বৰক নিজৰ বেছ ভূমি বুলি আপুনি নধৰিব যিমান আপুনি চেষ্টা কৰিলো সেকাৰণে ফুটা কৰি আপোনাক নষ্ট কৰিব অৰ্থাৎ আপোনাৰ ইফালে প্ৰবলেম কৰিব কিন্তু ইয়াতে বাইবেলত যীশু খ্ৰীষ্টই কৈছে come to me all who are weary and burdened and I will give you rest যিমান বুজাত পৰি আছা যিমান সমস্যাত পৰি আছা মোৰ ওচৰলৈ আহা মই তোমাক জিৰণি দিম ভাই ভনীসকল আজি আমাক ঈশ্বৰৰ জিৰণিৰ প্ৰয়োজন আছে আজি আমাক ঈশ্বৰৰ যিটো আমাক বিশ্ৰামৰ প্ৰয়োজন আছে আৰু তেওঁ আমাক এই পাপৰ পৰা উদ্ধাৰ কৰিব কাৰণে বিচাৰিছে Jesus give us rest from the world পৃথিৱীৰ পৰা আমাক কি দিব কাৰণে বিচাৰিছে জিৰণি দিব কাৰণে বিচাৰিছে John chapter 16 verse 33 যোহন 16 অধ্যায় 33 পদ যদি আমি চাওঁ আমি তাতে লিখা আছে I have told you these things so that in me you may have peace. In this world you will have trouble, but take heart, I have overcome the world. এই পৃথিৱীত থাকোতে তোমালোকৰ বহুত সমস্যা হ'ব পাৰে কিন্তু মনত ৰাখিবা যে তোমালোকে মুঠ যদি থাকা তোমালোকে সমস্যাৰ পৰা উদ্ধাৰ পাব পাৰিবা সুইচাইড কৰাতে মানুহে ভাবে যে হেক কৰি দিম কিন্তু এই জীৱনটো একো নাই আমি জীয়াই আছো তেনেকে হলো কিন্তু মৃত্যুৰ পিছৰ জীৱনটোৰ কাৰণে আমি চিন্তা কৰিব লাগে মৃত্যুৰ পিছৰ জীৱনটোহে আমাক বহুত ইম্পৰ্টেন্ট কিয়নো মৃত্যুৰ পিছৰ জীৱনটো যেতিয়া আমি ঈশ্বৰৰ লগত নাথাকো এয়া কি আছে ধাৰ ঋণ বোজা বেমাৰ এইটো একো নাই যেনেকে হলো মানুহ সাৰ্ভাইভ হৈ যাব পাৰে কিন্তু পিছৰ যিটো জীৱন আছে সেই জীৱনটো বহুত কষ্টকৰ অৰ্থাৎ নৰকৰ জুই বুলি কোৱা আছে জুই আৰু যেনেকে আগ্নেয়গিৰি ওলাই ভলকেনো ফুটে যিকোনো বস্তু তাৰ লগত আহে সব গলাই দিয়ে যিমান লোহা যি বস্তু হলো গাড়ী ঘৰ সব গলাই দিয়ে ঠিক তেনেকুৱা জ্বলি থকা লাভা 24 ঘণ্টা ওলাই থকা লাভা যেতিয়া আমাক পেলাই দিব তেতিয়া আমাৰ কি অৱস্থা হ'ব সেইটোৰ পৰা বাচিবৰ কাৰণে আমি আজি চিন্তা কৰিব লাগে সেইকাৰণে এতে কৈছে যে এই পৃথিৱীত তোমালোকৰ দুখ আছে কিন্তু নিৰ্ভয় হোৱা ইয়াতে কৈছে নিৰ্ভয় হোৱা but take heart নিৰ্ভয় হোৱা I have overcome the world এই গোটেই পৃথিৱীখন মই জয় কৰিম গতিকে আজি আপুনি আৰু আমি যেতিয়া খ্ৰীষ্টক বিশ্বাস কৰো
তেতিয়াহ'লে আমি খ্ৰীষ্টৰ যোগেদি এই পৃথিৱীখনক জয় কৰো, আমি অভাৰকাম কৰো। ঈশ্বৰে আমাক কিহৰ পৰা বিশ্ৰাম দিব বিচাৰিছে? এংজাইটি, নানা কিছিমৰ চিন্তা, কি কৰিম, কি খাম, কি পিন্ধিম, কেনেকে চলিম। মেথিউ চেপ্টাৰ 6:24 বা 34 যদি আপোনালোকে চাই, তাত আপোনালোকে পাব মেথিউ 6:24 বা 34, তাতে আমাক লিখা আছে। মেথিউ 6:24 আমি এবাৰ আমি চাই লম। ইয়েছ, ইয়াতে আমাক এইটো চিন্তা নকৰিব কালিৰ কাৰণে। কেলে আমাক এই বস্তুবিলাকে আমাক বহুত মনটো ডাইভাৰ্ট কৰে, ঈশ্বৰৰ পৰা আঁতৰাই যায়, ঈশ্বৰৰ পৰা আমাৰ মনটো দূৰ কৰে। আমি ঈশ্বৰৰ যিটো বিশ্ৰাম তাক আমি হেৰুৱাই পেলাম। কিন্তু ইয়াতে বাইবেলত কৈছে তোমালোকে একোলৈ চিন্তা নকৰিবা, কিয়নো প্ৰথমতে আমাক ইয়াতে কৈছে 6:33 ইয়াতে আমাক কৈছে, but first seek his kingdom and his righteousness, and all these things will be given to you as well. এতিয়া আমি খ্ৰীষ্ট বা ঈশ্বৰক আমি পাম, সকলো বস্তু তোমাৰ লগত আহিব, সকলো বস্তু তুমি পাবা। সেইকাৰণে প্ৰথমতে কলো যে প্ৰাৰ্থনা কৰাটো মই প্ৰাৰ্থনা কৰিব লাগে, মজবুৰি নহয়। মই মায়ে কৈছে কাৰণে যাওঁ উঠি প্ৰাৰ্থনা কৰিবৰ কাৰণে, দেউতাই কৈছে কাৰণে কৈছো, বা মই লাগে কাৰণে কৈছো, নহলে নহয়, এনেকুৱা নহয়, মজবুৰি নহয়। প্ৰাৰ্থনা কৰাটো হৈছে মই ঈশ্বৰক ভাল পাওঁ, আই লাভ গড, তেওঁ মোৰ কাৰণে ইমানখিনি কৰিলে, তেওঁ মোৰ কাৰণে ইমানখিনি কৰিলে, মই প্ৰাৰ্থনা এটাও কৰিব নোৱাৰো নে? মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব নোৱাৰো নে? যেতিয়া ফাদাৰ্ছ ডে বা মাদাৰ্ছ ডে প্ৰথম আৰম্ভ কৰিছিলে, তেতিয়া যি ভনী দুজনী চিনৰা ডডছ আছিলে, তেওঁ কি কৰিলে? মোৰ দেউতাই মোৰ কাৰণে ইমান কৰিলে, চিংগল পেৰেণ্টছ, ছজন ভাই ককাই, মাক ঢুকাই গ'ল, দেউতাকে যুদ্ধ কৰা আৰ্মি আছিলে, তেতিয়া তেওঁ যেতিয়া ঘৰত থাকে, 6জন ল'ৰা ছোৱালীৰ কাৰণে তেওঁ কিমান ধুনীয়াকে মেইনটেইন কৰে, খোৱা আনে, বনাই, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰে, যেনেকে দেখভাল কৰে। সেইকাৰণে ছোৱালীয়ে ভাবিলে যে দেউতাই মোৰ কাৰণে ইমানখিনি কৰিলে, মই জানো এটা দিন দেউতাৰ কাৰণে দিব নোৱাৰিম। আৰু তেতিয়াৰ পৰাই ফাদাৰ্ছ ডেটো আৰম্ভ হ'ল। আমাৰ ঈশ্বৰে আমাৰ কাৰণে ইমানখিনি কৰিলে, খুব পাপত পৰি আছিল, ক'ত নৰকলৈ আমি যাত্ৰা কৰি আছিলো নাজানো, এইটো ৰাস্তাতে গৈ আছো, চবেই গৈ আছে, আমিও গৈ আছো, কিন্তু চবেই গৈ পিনে যে নৰকত যাব আমিও যাম, তাক আমি নাজানিছো। কিন্তু খ্ৰীষ্টই 2000 বছৰ আগতে আমাৰ কাৰণে প্ৰাণ দিলে, যাৰ কাৰণে আমি তাক গম পালো, অনুভৱ কৰিলো, তেওঁ আমাক ইমানখিনি কৰিলে। আমি ৰাতিপুৱা উঠি বা দুপৰীয়া বা সন্ধিয়া বা ৰাতি এবাৰ প্ৰাৰ্থনা কৰিব নোৱাৰো নে? এবাৰ তেওঁৰ ওচৰত চাপিব নোৱাৰো নে? এইটো আমাৰ কাৰণে মজবুৰি নাই, কৰিবই লাগে কাৰণে, কৈছে কাৰণে নহয়। Love your God with all of your heart and with all of your soul. তোমাৰ ঈশ্বৰক সম্পূৰ্ণ মন, সম্পূৰ্ণ অন্তৰ, সম্পূৰ্ণ প্ৰাণেৰে ভাল পাবা বুলি যীশু খ্ৰীষ্টই প্ৰথম আজ্ঞা দিছিলে। গতিকে আমি যদি তেওঁক সম্পূৰ্ণৰূপে ভাল পাওঁ, সবচে প্ৰথম ডিউটি মই ঈশ্বৰক ভাল পাওঁ, সেইকাৰণে মই তেওঁক প্ৰাৰ্থনা কৰি, বাকী যি হওক, যেতিয়া আপুনি তেওঁৰ লগত লাগি থাকিব, প্ৰাৰ্থনা কৰি থাকিব, everything shall added unto thee, সব বস্তু তোমাক দিয়া যাব। Praise the Lord. এটাকৈ বস্তুবিলাক আপোনাৰ জীৱনত ঈশ্বৰে দান কৰিব, যি লাগে আপোনাক। সেইকাৰণে ঈশ্বৰে আমাক নানা প্ৰকাৰৰ সমস্যাৰ পৰা কি কৰে? ৰক্ষা কৰে। পাচনি ক্ৰম 16 অধ্যায় 26 আৰু 27 পদ, Acts chapter 16, 26, 27, আৰু এটা আমি পইণ্ট কৰি পিনে শেষ কৰিম প্ৰাৰ্থনা কৰি। Acts chapter 16, 26, 27, যেতিয়া পল আৰু সাইলাস, তাতে হয়তো পল আৰু সাইলাসৰ কথা লিখা আছে, Acts chapter 16 verses 26, 27, আমি এবাৰ চাই লম, কনফাৰ্ম কৰিম। তাতে 16, 17 বলো, right? 26, 27, yes. তাতে আমি দেখিবলৈ পাওঁ পৌল আৰু সিলাস, yes, পৌল আৰু সিলাসে ৰাতি তেওঁলোকক বান্ধি থোৱা আছে, চেইন দি বন্ধা আছে, বহুত মাৰিলে, গোটেই দিনটো তেওঁলোকক মাৰিলে, খ্ৰীষ্টক প্ৰচাৰ কৰাৰ কাৰণে বহুত কষ্ট, গা বিষাই আছে। দুখ লাগে যেতিয়া আগৰ মানুহবিলাকে খ্ৰীষ্টৰ কাৰণে কি কৰিছিল, যেতিয়া তেওঁলোক ইমান মাৰিলে, গোটেই দিনটো পিটিলে, এইটো
বেটৰ লাঠি লৈ পিটিলে তেতিয়া কিহেদি পিটিলে মাৰিলে আৰু জেইল দি বান্ধি থোৱা আছে জেলত আছে পৌল আৰু সিলাস এখানে তেওঁলোকে ঈশ্বৰৰ স্তুতি কৰি গীত গালে ঈশ্বৰৰ স্তুতি কৰি গীত গালে ইয়াতে কৈছে about midnight Paul and Silas were praying and singing hymns to God ঈশ্বৰৰ কৰি প্ৰাৰ্থনা কৰিলে মধ্যনিশা আৰু কি কৰিলে তেওঁলোকে গীত গালে ধৰ্মগীত বা স্তুতি গীত গালে আমি 12টা বজাত কি কৰো আমি ৰাতি 12টা বজাত আমাৰ নাকৰ স্নৰিং তো কি জানি হেতু ৰূপ পাৰ হৈ হেতু ওচৰ চুবুৰীয়া ওচৰলৈকে পাইগে কি জানি আমি এনেকে নাকৰ ভৰভৰণি হয় কিয় আমি হু কিন্তু পৌল আৰু সিলাসে ইমান অত্যাচাৰ ভোগ কৰা পিছতো তেওঁলোকে কি কৰিলে গীত গাই আছিল and the other prisoners were listening to them baki jibilak eto bondi asile teleke khuni asile 26 suddenly there was such a violent earthquake that the foundation of the prison were shaken nagotei eto bondi gratu jetuka kopibo dorile kyono ki ahila gate earthquake hol bhumikompo hol damor earthquake hol aru kopibo dorile ar sobor chain bilak khuli gol bani thwa aru যিজন সেন্টুরিয়ান আছিলে যিজনে তাতে ৰখিয়া আছিলে জেলাৰ হি ভাবিলে সব বন্দী পলাই গল এতিয়া মোক ৰজাইটো মাৰিব আনিও তেতিয়া ময়ো মৰি যাম বুলি তৰোৱাল বিচাৰি মৰিবৰ কাৰণে বিচাৰোতে পৌলে কলে নমৰিবা নকৰিবা নিজকে হানি নকৰিবা আমি কোনো পলোৱা নাই সব ইয়াতে আছে পৌল আৰু সিলাসৰ কথাটো ইয়াতে আমি জানো তেওঁলোকে মুকলি হল কিন্তু কোন বন্দী অৱস্থাত আছিলে আপোনালোকে জানেনে জেলাৰজন বন্দী অৱস্থাত আছিলে কিহৰ সংসাৰৰ মায়ামোহৰ পৃথিৱীৰ কাৰ্যৰ পৰা আৰু পাপেৰে তেওঁ বন্দী হৈ আছিল পৌল আৰু সিলাস শাৰীৰিক ফালৰ পৰা বন্ধ অৱস্থাত আছিল কিন্তু হেই সেনাপতিজন বা হেই যিজন জেলাৰজন তেওঁ পৃথিৱীৰ ফালৰ পৰা কি আছিল বন্ধ আছিল কিহত পাপৰ বন্ধনত আছিল কিন্তু যীশু খ্ৰীষ্টই পৌল আৰু সিলাসৰ হেই গীতৰ যোগেদি হেই স্তুতি গীতৰ যোগেদি হেই প্ৰাৰ্থনাৰ যোগেদি যি ভূমিকম্প আনিলে আৰু তাৰ পিছত তেওঁলোকে যে নপলালে ইয়াৰ যোগেদি হেই জেলাৰজনৰ যি পাপৰ বন্ধনত আছিলে হেই পাপৰ বন্ধনৰ পৰা তেওঁ কি কৰিলে মুকলি কৰিলে কেনেকৈ আপুনি গম পাব আপুনি 31 to 32 যদি চাই Acts chapter 16 verse 30 he then brought them out and asked so Paul আৰু সিলাসক বাহিৰত লৈ আনিলে হয়তো লাইট জ্বলালে মানে টৰ্চ জ্বলালে তাৰ পিছত তেওঁলোকে পোহৰ কৰিলে আৰু তাৰ পিছত পৌল আৰু সিলাসক বাহিৰত লৈ আনিলে আৰু ক'লে sirs মহাশয়সকল what must I do to be saved মই পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে praise the Lord মই পৰিত্ৰাণ লাগে মোক গালে মোৰ শান্তি লাগে মই পাপৰ বন্ধনত আছো মুক্তি হ'ব লাগে ভাই ভনীসকল এটা ঈশ্বৰে সেই মানুহজনক নিজৰ যিটো জীৱনৰ পাপৰ বন্ধনত আছিলে তাৰ পৰা তেওঁ কি কৰিলে মুক্তি দিলে আৰু শান্তি দিলে আজি আপোনাৰ জীৱনতো আমি যিটো বাক্য আজি লৈছিলো যে Exodus chapter 33 and verse 14 the Lord replied ঈশ্বৰে উত্তৰ দিলে my presence will go with you মোৰ উপস্থিতি তোমাৰ সঙ্গে সঙ্গে যাব and I will give you rest আৰু মই তোমাক কি দিম জিৰণি দিম আজি আপোনাক আৰু আমাক ঈশ্বৰে জিৰণি দিবৰ কাৰণে বিচাৰে যে আপুনি অনলাইন আছে ভাই ভনীসকল ঈশ্বৰে আপোনাৰ সঙ্গে সঙ্গে আপোনাৰ লগে লগে তেওঁ আছে বিচাৰক চাব তেওঁ আপুনি তেওঁ পাব খালি আপুনি পবিত্ৰতাৰ জীৱন এজন প্ৰাৰ্থনা কৰা এজন মানুহ আৰু নিজৰ পাপসমূহ ঈশ্বৰক আপুনি দিয়ক প্ৰভু যীশু খ্ৰীষ্ট নিজৰ পাপসমূহ জনাই দিয়ক চাব আপোনাৰ প্ৰত্যেকটো সময়ত আপুনি তেওঁ অনুভৱ কৰিব আৰু যেতিয়া আপুনি তেওঁ উপস্থিতি নিজৰ জীৱনত পাব আপোনাৰ জীৱনটো ইমপ্ৰুভ হৈ উঠিব ভাল হৈ উঠিব আপুনি যদিও বেমাৰত আছে দুখত আছে কিন্তু ঈশ্বৰে আপোনাক সকলোবিলাকৰ পৰা মুক্ত কৰিব লগে লগে কৈছে মই তোমাক জিৰণি দিম আজি কি কৰিম কি নাই কোৰ্ট কেছ আছে চাকৰি নাই ব্যৱসায় নাই খাবলৈ নাই বা পিন্ধিবলৈ নাই বা ইটো আছে ইটো আছে সন্তান নাই সব বিলাকৰ পৰা ঈশ্বৰে আপোনাক কি দিব বিশ্ৰাম দিব ঈশ্বৰে আপোনাক আহক আমি প্ৰাৰ্থনা কৰিম কিবা প্ৰেয়াৰ ৰিকুৱেষ্ট আছে
Kun? Depend lahon. Wrong ham. Depend wrong ham. Accident. Depend wrong ham kami प्रार्थना करी. And हमें प्रार्थना request आइसे accident होइसे. Depend wrong ham. আমি ইয়াৰ বাবে প্ৰাৰ্থনা কৰিম. হালেলুয়া. সকলোৱে নিজৰ স্থানত আমি থিয় হম. Depend wrong ham তেখেতে হস্পিটালত আছে. এক্সিডেন্ট হৈ আমি প্ৰাৰ্থনা কৰিম. হালেলুয়া. Praise the Lord. ঈশ্বৰৰ উপস্থিতি ইয়াতে আছে আৰু আমি তেওঁৰ ধন্যবাদ. হালেলুয়া. হালেলুয়া. জন আহিলে ভাল আছে. তেওঁৰ স্তুতি মে কৰো. হালেলুয়া. Thank you Lord. আমি ঈশ্বৰক ধন্যবাদ দিম. Sandala marabat সকলোৱে Thank you Lord. Hallelujah. Thank you Lord. সকলো যিসকল অনলাইন আছে বা ইউটিউবত আমাৰ এই ভিডিঅ' চাই আছে আপোনালোকেও নিজৰ স্থানত থিয় হ'ব. ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব. Thank you Jesus. এইটো গীতটো গোৱা সময়তে আমি পাপ স্বীকাৰ কৰি ঈশ্বৰৰ উপস্থিতিত আহিম. Thank you.
আমি আপনার বাবে আমি নিবেদন করতে করেছি মা প্রভু তোমার সন্তানবিলাক আজি উপস্থিত আছে হালেলুয়া শান্তালা মারামা শিবালাবা প্রত্যেক অবলম্বনী অপরাধবিলাক প্রভু তুমি ক্ষমা করিবা জীবন প্রভু আজি ইয়াতে উপস্থিত আছে হালেলুয়া প্রভু তোমার পবিত্র তেজেৰে তেওঁলোকৰ সকলো পাপ অপৰাধ চিন্তাবিলাক ধুৱাই তুমি তেওঁলোক সকলোকে খুশি আৰু পবিত্ৰ কৰা জীবন প্ৰভু ভাই ভনীবিলাক আজি অনলাইনত আছে অফলাইনত আছে তেওঁলোকক তুমি ক্ষমা কৰি দিয়া তোমাৰ তেজেৰে আৰু যি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত কাম কৰি আছে प्रभु जीसु ख्रिस्ट नामे शैतान आत्मा বিলাকক মই আজ্ঞা দিছো প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাব কাৰণে শৈতান আত্মা বিলাক এৰি আমাৰ প্ৰত্যেক জীৱনৰ পৰা যিমান দুষ্ট আত্মা বিলাক আছে এইখিনি আমাৰ প্ৰত্যেক জীৱনৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো যীশুৰ নামত এৰি শিক্ষা লাভ আৰু শিবা লাভ ও হালেলুয়া 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 প্রেজ দ্য লর্ড প্রভু ধন্যবাদ 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 प्रभु तुम्ही कोयचा तुम्हाला उपस्थिती आम्हाला अंगे ठेवा तुम्ही आम्हाला जीवन दिवा प्रभु हालेलुया आज या बायको प्रभु हालेलुया म्हणते जीवन दियो प्रभु ए बायको जनो तो शांति दियो ए बायको जनो तो प्रभु तुम्हारा सिनाकी करे दियो प्रभु हालेलुया तुम्हारे बायको निसे पंचे के प्रभु तुम्हारा जीवन दिवाए जनो का जीवन तुझे भगती और विश्वास को दान करी को पारे हालेलुया रामा शंदा लामा रिबा शेखे रे ओदा रामा रे शेखे रे Thank you, Lord. Thank you, Holy Spirit. प्रभु धन्यवाद इसके तुम्हारा उपस्थिति तुम्हारा अनुग्रह तुम्हारा आशीर्वाद और करने प्रभु आज भाई बहनों का उपस्थित से बच्चे का जीवन तुम्हें काम करा जिमान तक ऑनलाइन क्लास से प्रभु तेरे को आशीर्वाद करा जिमान ऑफलाइन से आशीर्वाद करा प्रभु तुम्हें तेरे को लोग जगह हालेलुया तुम्हें शांति हमेशा दुख और बातें चली से किंतु ये हमारे तुम्हें तेरे को तुम्हारा अनुग्रह आशीर्वाद है बड़ी को करा हालेलुया तेरे को जीवन प्रभु तुम्हें काम करा तेरे को दुख कष्ट में लग तुम्हें दुआ तेरे को अभाव में लग तुम्हें दुआ तेरे को and the problem of us that we drive up in that soul. Hallelujah. Thank you, Lord. Hallelujah. Hallelujah. Jivan dusto atma milake bandhiya se prabhu Jesus ko nama. Hokol dusto atma bandhan milak mai singyasa. Hokol dusto atma bandhan milak mai singyasa. Prabhu Jesus ko namere. Prabhu Jesus ko namere. Prabhu Jesus ko namere. Dusto atma bandhan milak mai singyasa. Prabhu Jesus ko namere. Kogalor big kogari bika bhani jivan apa ulai jamulai ganesa. আজি আমার মামনি ধনী কাকু ধনীটা ধনী জীবনের পৰা ওলাই যাব লাগে ফ্যামিলি প্রবলেম কৰা শয়তান এৰিদে দিপেন ৰংহা যে কিনে নয় জেএমসি নেপিত আছে শয়তান এৰিদে দিপেন ৰংহা গাৰ পৰা ওলাই যাব লাগে শিক্ষা লামাৰা বাৰি বাশাকা রেবেশে রেবাশে খেনে মেনি মেনি ও দারা মারে রে বাশাকা ও সান্তা লামারি বাশাকা লামারি মেনি এবেনিকা সমা ভনিকানে কারনা করব বাবু आदि भगवान जाहिर कर से निवेदिता भनी पर तुम्ही आशीर्वाद करा पिता जबकि दुःखात कष्टात जबकि नादानो किंतु प्रभु तुम्ही ज्यादा जीवन तुम्ही काम करा रिबिका भनी पकालर भेक में আছে प्रभु रिबिका ताती ऊपर तुम्ही आशीर्वाद करा যীশু খ্রিস্ট নামত জীবন পকালর भेक আছে সুস্থ হোক रिबिका ताती भनी पकालर भेक मिला सुস্থ হোক मनुष्य राज प्रभु मनुष्य राज पर तुम्ही आशीर्वाद करा জীবনত তুমি কাম কৰা শিকা লাভা হে নিবাসাকা বাবা হোজা বাবা মামনি কলিতা বেশি সাহায্য তুমি আশীর্বাদ কৰা জীবনত ফ্যামিলি প্রবলেম আছে সকলোবিলাক দূৰ কৰা আজি পৰা যি কিবা সমস্যা লয় যিকোনো টপিক লয় যিকোনো কথা লয় তাৰ ঘৰখন অশান্তি হৈ আছে প্ৰভু তুমি আশীৰ্বাদ কৰা জোসনা বাৰা চেষ্টাৰ তুমি ব্লেসিং কৰা তেওঁৰ হাতৰ ছোৱালী তেওঁৰ হাজবেণ্ড প্ৰত্যেক ওপৰত আশীৰ্বাদ কৰিবা আমাৰি কম সিস্টাৰ ওপৰত তুমি আশীৰ্বাদ কৰা राजुकांत बेगु प्रभु देव प्रोग्राम अटेंड কৰিছে তেওঁ তুমি শক্তিশালী কৰা আত্মাৰ পৰা শৰীৰ ৰূপে ৰাইলৰ পৰা তুমি আশীৰ্বাদ কৰা মিতালী ঘোড়া গোহাই পৰা তুমি আশীৰ্বাদ কৰা অঞ্জলা চেতিয়া সিস্টাৰৰ পৰা তুমি আশীৰ্বাদ কৰা দীপেন ৰমাং প্ৰভু তাৰ জীৱনত তুমি কাম কৰা পিতৃশ্বৰ দীপেন ব্ৰাদাৰৰ পৰা তুমি আশীৰ্বাদ কৰা যদি এক্সিডেন্ট হয় হসপিটালত আছে প্রভু তোমার হস্তকারী হাতের লক্ষ্যই হস্ত বলে দিয়া প্রভু যীশুর নামত দীপেন ভাই হস্ত হোক প্রভু যীশুর নামত জীবন এক্সিডেন্ট হয় দুঃখ পাইছে প্রভু তুমি আশীর্বাদ করা সকলো মৃত্যু মুখৰ পৰা তুমি তাক ৰক্ষা কৰা আশীৰ্বাদ দান কৰা যে ভাই যিটো মেরি মেমসা রাজেল তুমি আশীর্বাদ কৰা পিতা
তেওঁলোকৰ জীৱনত প্ৰভু তোমাৰ আশীৰ্বাদ অনুগ্ৰহ কাম কৰিব কাৰণে দিবা তেওঁলোকৰ প্ৰভু বিশ্বাসৰ যোগেদি তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা লগতে আমাৰ কৈলাশৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তোমাৰ সন্তান হৈ তেওঁৰ জীৱনত তুমি কাম কৰা শিক্ষা লাভ আৰু বেছিকে এলিজাৰ ওপৰত আশীৰ্বাদ কৰা পিতা যিমান প্ৰভু বিৰোধ কৰা বিলাকৰ হাতৰ পৰা তুমি তাক ৰক্ষা কৰা তাই চাৰ্ভিছত জবৰ ওপৰত আশীৰ্বাদ কৰা জনক আশীৰ্বাদ কৰা ৱৰ্শ্বিপ কৰিবৰ কাৰণে বিশ্বাসেৰে তোমাক প্ৰেম কৰিবৰ কাৰণে হালেলুয়া লগতে আমাৰ যিমান ভাই ভনীসকল আমি আছো আমাৰ প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি কাম কৰিবা পিতা হালেলুয়া Thank you, thank you, thank you, thank you. पवित्र आत्मा तुम्हें अनुग्रह करा करने, पवित्र आत्मा तुम्हें बहाई हुआ करने, पवित्र आत्मा तुम्हें अनुग्रह करा करने. आमी तुम्हां धन्यवाद दिसी बिक्रिस्वर. गौरव, महिमा, ऐच्छता आमी तुम्हां के दियो प्रभु जीसु. तुम्हें हमारा प्रेम करिला, तुम्हें हमारा हृदय हमारा दिला. तार बाबे धन्यवाद दियो. या जिमान लोकर नाम आमी पालो आंदागत. तार बाहिरो जियकल प्रभु ভিজিটৰ আছে যিসকল অন্যান্য উপস্থিত আছে যিসকলক আমি দেখা পোৱা নাই তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ দান কৰিবা তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা অনেকে প্ৰভু এইদৰে অন্যান্য আছে ইউটিউবত যিমান ভাই ভনীসকলে আমালৈ প্ৰভু প্ৰেয়াৰ ৰিকুৱেষ্ট পঠাইছে ইউটিউবত ইয়াতো তুমি আশীৰ্বাদ কৰিবা পিতা লগতে আমাৰ যিমান প্ৰভু প্ৰেয়াৰ ৰিকুৱেষ্ট আমাৰ আহিছে সকলোবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছো সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে ৰাতিপুৱাৰ ভাগত তোমাৰ বাক্য বাবা আলোচনা কৰিবলৈ সময় দিয়াৰ বাবে ধন্যবাদ দি প্ৰাৰ্থনা দয়ালু প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালো আমেন